লুইতৰ পাৰৰে তুমি দেখা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। আজি ৪৬ সংখ্যক শ্বহীদ দিৱস। ১৯৭৯ চনৰ আজিৰ দিনটোতে ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল। এইবেলি ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস। খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰিলে ৰাজ্যবাসীয়ে। প্ৰতিটো স্থানতেই সহস্ৰাধিক লোকে পৰিৱেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত শ্বহীদ প্ৰণাম তোমাক। কিন্তু চৰকাৰৰ এই পদক্ষেপক আদৰণি জনালেও আজিলৈকে অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিলে শ্বহীদ পৰিয়ালে। বজালিত আয়োজিত অনুষ্ঠানত কা প্ৰত্যাহাৰৰ দাবী জনালে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃয়ে। অসম চুক্তি ৰূপায়ণ অতি সোনকালে ৰূপায়ণ কৰিব লাগে আৰু যি আমাৰ NRC অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছিল, এই নাগৰিকপঞ্জী পুনৰীক্ষণ কৰিব লাগে। নতুনকৈ নাগৰিকপঞ্জী সংশোধন কৰি নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগে। লগতে যি কাপ জাপি দিছিল অসমত, এই কাপ প্ৰত্যাহাৰ কৰি অসমখন বিদেশীমুক্ত কৰি অসমৰ পৰা বিদেশী খেদি শ্বহীদসকলৰ আত্মশান্তি দিব লাগে। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত বেজদিত অনুষ্ঠিত কাৰ্যসূচীত শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ লগতে অসম আন্দোলনত নিৰ্যাতনৰ বলি হোৱা কেইবাগৰাকীও লোকক সম্বৰ্ধনা জনোৱা হয়। কোকৰাঝাৰতো অসম আন্দোলনৰ ৬গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাই BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। মঙলদৈত শ্বহীদ পিতৃক স্মৰণ কৰিলে এগৰাকী কন্যাই। মাতৃৰ গৰ্ভত থকা সময়তে অবৈধ বাংলাদেশীয়ে কিদৰে শ্বহীদ দীপেন শৰ্মাক হত্যা কৰিছিল সেয়া পিছত মাতৃৰ মুখেৰে শুনিছিল কন্যা অংকুমণি শৰ্মাই। মই শ্বহীদ দীপেন শৰ্মাৰ জীয়ৰী। যেতিয়া মোৰ দেউতা শ্বহীদ হৈছিল তেতিয়া মই জন্মই হোৱা নাছিলোঁ। মানে মোৰ মাৰ পেটত 5 মাহ গৰ্ভত আছিলোঁ মই। কিন্তু মই মোৰ মাৰ মুখৰ পৰাহে শুনিছিলোঁ, বা যিখিনি শুনিছিলোঁ সেইখিনি মানে এতিয়া মানে বেলেগৰ মানে মুখৰ যিখিনি কথা শুনা হৈছিল, এতিয়া নিজে মানে বহুত দুখিত সেইখিনি শুনা পায়। আমিও এতিয়া প্ৰজন্ম দিয়কচোন, আগতে দেখা নাছিলোঁ, এতিয়া দেখি পাইছোঁ দেউতা এটা যেনেকৈ হত্যা কৰা হৈছিল বা যেনেকৈ মাৰা হৈছিল, মানে ভাবিলে বহুত বেয়া লগা কথা। এতিয়া তাকে ভাবিছোঁ যে ইয়াৰ পৰা আপোনাৰ বিদেশীখিনি মানে সোনকালে মানে মুক্তি কৰাটো আমি বিচাৰোঁ। নগাঁৱৰ নেহেৰুবালিত জিলা প্ৰশাসনে আয়োজন কৰা শ্বহীদ দিৱসত 10 সহস্ৰাধিক লোকে পৰিৱেশন কৰিলে শ্বহীদ প্ৰণাম তোমাক। বঙাইগাঁৱত আয়োজিত কাৰ্যসূচীত অংশ ল'লে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিগবৈ লক্ষীপথাৰৰ শ্বহীদ হেমন্ত সোণোৱালৰ ঘৰত আজি শোকাকুল পৰিৱেশ। শ্বহীদৰ তেজৰ বিনিময়ত লাভ কৰা অসম চুক্তি আজিও কাৰ্যকৰী নোহোৱাত ক্ষোভ পৰিয়ালটোৰ। তেনেকৈতো বৰ্তমানতো একো হোৱা দেখাই নাই আজিলৈকে। শ্বহীদৰ প্ৰতি কোনো এটা মূল্য নাইকিয়া হৈ আছে। এইটো সমাধান হ'ব লাগে, এইটো মই চিন্তা কৰোঁ। কাৰণ 855জন শ্বহীদ হৈছে, এইটোতো কিবা ভালদৰে বিচাৰ হ'ব লাগে। তেনেকৈ এতিয়া গভৰ্ণমেণ্টে কি ব্যৱস্থা কৰিছে, এতিয়া আমিতো আলোচনাত ভালমতে যদি হ'ব ভালে পাওঁ। বিলাসীপাৰাত সমজিলাখনৰ 11গৰাকী শ্বহীদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা হয়। ঐতিহাসিক অসম আন্দোলনৰ পটভূমি কলাইগাঁৱত অনুষ্ঠিত হ'ল শ্বহীদ দিৱস। স্মৰণ কৰা হয় ওদালগুৰি জিলাৰ 20গৰাকী শ্বহীদক। বোকাখাতৰ অগপা বিধান পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে সভাপতি জগত চন্দ্ৰ কলিতাই। কিন্তু বহু শ্বহীদ পৰিয়ালে আজিলৈকে কোনো চৰকাৰী সুবিধা লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে পৰিয়ালে। আমি চৰকাৰীভাৱে কোনো সুবিধা পোৱা নাই। মই শিক্ষকতা কৰিছিলোঁ আৰু সেইটো মোৰ মেধা ভিত্তিত আৰু মই 10 নম্বৰ ইণ্টাৰভিউ ভিত্তিত হৈছে। কিন্তু আমাৰ পৰিয়ালৰ 2জনকৈ নিবনুৱা আছে, সেই তেখেতসকলে একো সুবিধা পোৱা নাই। কিন্তু অসমবাসীয়ে কিবাকিবি পাইছে, তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আমি চাৰ্টিফিকেট পাইছোঁ, হয় আমি নিজাত পৰিয়াল চাৰ্টিফিকেট পাইছোঁ। কিন্তু চাৰ্টিফিকেট পালোঁ, সেই চাৰ্টিফিকেট লৈ আমাৰ কন্যা বা আমাৰ পুত্ৰ বা আমাৰ পৰিবাৰে আবেদনো জনাইছে, কিন্তু তেনেকুৱা একো সুবিধা আমি পোৱা নাই।
নলবাৰীৰ গৰ্ডন খেলপথাৰত জিলাখনৰ ৩৬ গৰাকী শ্বহীদৰ লগতে অসম আন্দোলনৰ মুঠ ৮৬০ গৰাকী শ্বহীদক স্মৰণ কৰে জিলা প্ৰশাসনে। শিৱসাগৰ, লখিমপুৰ, লংকা, কামপুৰ, ডিমৌ, জাগিৰোড আদিতো বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয় ৪৬ সংখ্যক শ্বহীদ দিৱস। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।